ওচৰতে ৰখাই দিলো গাড়ীটো গাড়ী তাৰ পৰা আনিব নোৱাৰিলে এতিয়া কেনেকে যাব এইখিনি খোজ কাঢ়ি যাম কি কামত ওলাই আহিছিলে নাই মই ডাউনটাউন কাম কৰোঁ আচ্ছা চিকিৎসক এনেদৰে যাবলগীয়া হয় চাবই লাগিব হয় এজন চিকিৎসক আমি এজন চিকিৎসকৰ দেখুৱাইছোঁ তেখেতে নিজৰ বাহনখন এটা স্থানত ৰখাই থৈ আহিছে কাৰণ আহিব নোৱাৰে তেখেতৰ আমি দৃষ্টান্তটো দেখুৱাইছোঁ সম্পূৰ্ণভাৱে এটা লংপেণ্টটোৰ আধা অংশ পানীৰ তলত ডুবি গৈছে আৰু পানী এনেই কিন্তু ৰোগীক যিহেতু চিকিৎসা কৰিবই লাগিব এই ধৰণে নিজৰ দায়িত্ব পালন কৰিবলৈ তেখেতে আগবাঢ়ি আছে আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম ইনফ্ৰাষ্ট্ৰাকচাৰ বেয়া থাকিলেতো প্ৰব্লেম হ'ব এনেদৰে যাবই লাগিব এতিয়া যাবই লাগিব কামত ৰোগীক চাবই লাগিব দায়িত্ব আছে মানুহ ৰৈ আছে অপাৰেশ্যন আছে আপোনাৰ বাবে ৰৈ আছে নিশ্চয় ৰখি আছে কিন্তু তাৰ পাছতো পানীৰ মাজত আপুনি এনেকৈ আহিব লগা ড্ৰেছ চেঞ্জ কৰি ল'ব লাগিব চব আকৌ অসুবিধা কাপোৰ লৈ ড্ৰেছ চেঞ্জ কৰি ল'ম চেঞ্জ কৰিব লগা হ'ব আৰু মই আপুনি যিহেতু চিকিৎসক মই এই মুহূৰ্তত এটা কথা আপোনাক সুধিব বিচাৰিছোঁ যথেষ্ট লেতেৰা পানী নলাৰ পানী কিমান মানুহৰ এই পানীয়ে মানুহক বিপদত কৰিব পাৰে অলৰেডি ভালেখিনি আমাৰ ইনষ্টিটিউশ্যনতো বহুতখিনি মানুহৰ ডায়েৰিয়া হৈছে পানীৰ কাৰণে ডায়েৰিয়া হৈছে কেলৈ কণ্টামিনেশ্যন হৈছে চাগে ডায়েৰিয়া ভালেখিনি ষ্টুডেণ্টছৰ ডায়েৰিয়া হৈছে